লাষ্ট আমি ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজি আমি ত্ৰিকোণমিতিক অনুপাতৰ এটা প্ৰব্লেম সলভ কৰিম। দিয়া আছে sec theta is equal to 13 divided by 12 बाकी आटाइবোৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব লাগে। দিয়া আছে sec theta is equal to 13 divided by 12 বাকি আটাইবোৰ ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰা। এতিয়া আমি এটা ত্ৰিভুজ অংকন কৰি লম, এটা সমকোণী ত্ৰিভুজ। ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ। আমি এই A আৰু C দুটা সূক্ষ্মকোণ, যেহেতু B কোণটো সমকোণ আমি অংকন কৰি লৈছো। আমি ধৰি ললো C কোণটো থিটা। লেট ABC এটা ত্ৰিভুজ angle B is equal to 90 degree। আমি B কোণটো 90 ডিগ্ৰী ধৰি লৈছো, গতিকে অতিভুজডাল হ'ব AC। যেহেতু দিয়া আছে আমাক sec theta is equal to 13 divided by 12, এতিয়া আমি এই সমকোণী ত্ৰিভুজটোত আমি যেটো C কোণটো থিটা কোণ বুলি ধৰি লৈছো, আমি এই থিটা কোণটোৰ সাপেক্ষে সেকৰ অনুপাতটো হ'ব অতিভুজ ডিভাইডেড বাই সন্নিহিত বাহু AC ডিভাইডেড বাই BC হ'ব। AC divided by BC। আকৌ আমি ধৰি ললো let AC is equal to 13K, য'ত K এটা ধনাত্মক সংখ্যা। যদি আমি 13 ৰ লগত 2 পূৰণ কৰো, 12 ৰ লগতো 2 পূৰণ কৰিব লাগিব, তেতিয়াহে আমাৰ অনুপাতটো একে সমান থাকিব। যদি 13 ৰ লগত আমি 5 পূৰণ কৰো, 12 ৰ লগতো আমি 5 পূৰণ কৰিব লাগিব, তেতিয়া আমাৰ অনুপাতটো একে থাকিব। AC আৰু BC ৰ যিটো অনুপাত, ত্ৰিভুজটো ডাঙৰ হৈ গ'লো অনুপাতবোৰ একে হৈ থাকিব। গতিকে AC is equal to 13K ললো, খালি আমি K এটা ধনাত্মক সংখ্যা লৈছো, যেহেতু দৈৰ্ঘ্য সদায় পজিটিভ হয়। therefore BC is equal to হ'ব 12K। এতিয়া আমি AC দৈৰ্ঘ্য 13K পালো, দিয়া আছে BC দৈৰ্ঘ্য 12K পালো। এটা সমকোণী ত্ৰিভুজত যদি আমি যিকোনো দুটা বাহুৰ দৈৰ্ঘ্য জানো, তেনেহলে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি তৃতীয়টো বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব পাৰো। এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম। পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি অতিভুজ স্কয়াৰ is equal to, অতিভুজডাল হ'ব এটা সমকোণ ত্ৰিভুজত সমকোণটোৰ বিপৰীতে থকা বাহুটো হৈছে অতিভুজ। অতিভুজ স্কয়াৰ, অতিভুজডাল AC স্কয়াৰ is equal to ভূমি স্কয়াৰ BC স্কয়াৰ প্লাস লম্ব স্কয়াৰ AB স্কয়াৰ। এতিয়া আমি যেহেতু কাৰ দৈৰ্ঘ্য উলিয়াব লাগে, লম্বৰ দৈৰ্ঘ্য AB দৈৰ্ঘ্য উলিয়াব লাগে, গতিকে AB স্কয়াৰটো আমি সোঁফালে ৰাখি BC স্কয়াৰটো অতিভুজডালৰ ফালে লৈ বাওঁফালে লৈ আহিম। AC স্কয়াৰ প্লাস BC স্কয়াৰ যে বাওঁফালে আহিলে minus BC square hobo is equal to AB square।
ab স্কয়াৰ স্কয়াৰ ৰুটটো হ'ব ab বাফল লৈছো আমি আৰু ac স্কয়াৰ মাইনাস bc স্কয়াৰ স্কয়াৰ ৰুটটো হ'ব ৰুট ওভাৰ ac স্কয়াৰ মাইনাস bc স্কয়াৰ এটা আমি ভ্যালু বহাই দিও ac মানে হৈছে 13k ac স্কয়াৰ আছে 13k হোল স্কয়াৰ হ'ব মাইনাস bc স্কয়াৰ মানে হৈছে bc মানে হৈছে 12k হোল স্কয়াৰ হ'ব 13k হোল স্কয়াৰ আছে গতিকে 13 দুটা পূৰণ হ'ব 13 গুণ 169 k into k স্কয়াৰ হ'ব মাইনাস 12 গুণ 144 k স্কয়াৰ এটা প্লাসত আছে এটা মাইনাসত আছে গতিকে ডাঙৰটোৰ পৰা আমি হৰটো বিয়োগ কৰিম যেহেতু দুটা k স্কয়াৰ আছে গতিকে আমি যোগ বিয়োগ কৰিব পাৰিম 9 পৰা 4 গল থাকিলে 5 6 পৰা 4 গল থাকিলে 2 আৰু 1 গল থাকিলে 0 ৰুট ওভাৰ 25k স্কয়াৰ তা 25 ৰ স্কয়াৰ ৰুটটো হ'ব 5 5 25 গতিকে k স্কয়াৰ বৰ্গমূল k হ'ব এতিয়া আমি পালো ab = 5k পালো আমি ডায়াগ্ৰামটো লিখি লওঁ এতিয়া আমি এটা সমকোণী ত্ৰিভুজত আটাইকেইটা বাহুৰ দৈৰ্ঘ্য পালো ab = 5k ac = 13k bc = 12k এতিয়া আমি যিকোনো ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিব পাৰিম আটাইবোৰ উলিয়াবলৈ কৈছে আমাক দিয়া আছিল sec θ = 13/12 এটা সেকৰ বাহিৰে আমি বাকি আটাইকেইটা পাঁচটা ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম therefore sin θ = θ কোণৰ বিপৰীত বাহু divided by অতিভুজ ab divided by ac অৰ্থাৎ ab divided by ac ab মানে হৈছে 5k আৰু ac মানে হৈছে 13k k কাট খাব 5 divided by 13 sin θ = 5 divided by 13 পালো নেক্সট আমি cos θ উলিয়াম cos θ = সন্নিহিত বাহু θ কোণৰ সাপেক্ষে সন্নিহিত বাহু divided by অতিভুজ অৰ্থাৎ bc divided by ac bc মানে হৈছে 12k আৰু ac মানে হৈছে 13k k কাট খাব 12 divided by 13 পালো আমি cos θ = 12 divided by 13 নেক্সট আমি উলিয়াম tan θ = θ কোণটোৰ সাপেক্ষে tan অনুপাতটো বিপৰীত বাহু divided by সন্নিহিত বাহু মানে ab divided by bc হ'ব ab মানে 5k আৰু bc মানে হ'ব 12k k কাট খাই যাব থাকিব 5 divided by 12 এতিয়া আমি cot θ ৰ মান উলিয়াম cot θ = সন্নিহিত বাহু divided by অতিভুজ θ কোণটোৰ সাপেক্ষে bc divided by ab অনুপাতটো হ'ব কত অনুপাত bc divided by ab bc মানে হৈছে 12k ab মানে হৈছে 5k k কাট খাই দিব অনুপাতটো হ'ব 12 divided by 5 আৰু এটা অনুপাত আছেগে আমাৰ cosec θ θ কোণটোৰ সাপেক্ষে cosec অনুপাত হ'ব অতিভুজ divided by বিপৰীত বাহু ac divided by ab (13k) divided by 5k
কেজি কাট খাই যাব থাকিব 13 ডিভাইডেড বাই 5